দৰ্শকসকলৰ হাত চাপৰি পাঁচটি দলৰ মাজত প্ৰতিযোগিতা হৈছে আৰু প্ৰথম ৰাউণ্ডত এটা দল বিজয়ী হৈ এই দ্বিতীয় ৰাউণ্ডত দুটি দল আগবাঢ়িছে। এই দুটি দলৰ পাছত আৰু এটি দল থাকিব আৰু এই তিনিটি দলৰ মাজত পৰৱৰ্তী সময়ত চূড়ান্ত খেল অনুষ্ঠিত হ'ব। ৰাইজৰ হাত চাপৰি কৰিবলৈ আহি আছে সাৱধান গোটেই এয়া আমি জ্ঞাপন কৰিছোঁ। যথেষ্ট পিছ পৰিলে দিশৰ দললৈ ভোগেলাই শুভেচ্ছা জনাইছোঁ। লগতে আমি হোম নগৰ শিৱালেও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। অহাবলৈ চেষ্টা কৰক। পঞ্চমবাৰলৈকে আমি নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত জাতি যুৱ ছাত্ৰ পৰিষদ আৰু নাজিৰা মহকুমা সমিতি আৰু ৰাইজৰ উদ্যোগত আমি প্ৰত্যেক বছৰে নাও খেল পৰম্পৰাগত ইয়াত কম্পিটিশ্যন আকাৰে পাতি আছোঁ। আৰু এইবাৰ আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ নাজিৰা মহকুমা সমিতিৰ উদ্যোগত আৰু আমলাপতি ডেকা সমাজ আৰু উপনেতা ডেকা সমাজৰ লগত লৈ ষষ্ঠমবাৰৰ বাবে আমি এখন নাও খেল প্ৰতিযোগিতাখন পাতিব লৈছোঁ। আৰু আপোনালোকে দেখিছে ইয়াত কিমান মানুহে উপভোগ কৰিছে আৰু এই উপভোগৰ মানুহৰ এটা সমন্বয়ৰ বাৰ্তা যায় ইজনৰ সিজনৰ প্ৰতি মৰম চেনেহ বাঢ়ে। এই মৰম চেনেহ আগবঢ়াই যাবৰ কাৰণে আমি প্ৰত্যেক বছৰে নাও খেলখন পাতি থাকোঁ। এইবাৰ আপোনাৰ যিহেতু আমাৰ নাজিৰা অঞ্চলত কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠান হৈ গৈছে হৈ যোৱাৰ কাৰণে আমাৰ এইবাৰ নাও খেলত প্ৰায় 6টা প্ৰতিযোগিতা অংশগ্ৰহণ কৰিছে। সেই প্ৰতিযোগিতাখনত 3টা দল ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড, যিয়ে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তাৰপৰা 3জন ওলাই যাব। আজি এই নাও খেল মই গান গাবলৈ মন জনাইছোঁ। আৰিয়াপ নাও কিহত সোমাই যাব। আৰিয়াপ 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 প্ৰতিযোগিতাত আমি দৰ্শক ৰাইজৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিছোঁ। তেখেতলোকৰ আশীৰ্বাদ আমি গ্ৰহণ কৰিছোঁ। আৰু এই নাও খেলৰ লগত পৰম্পৰাগত এটা ঐতিহ্য জড়িত হৈ আছে। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শৰে নাও খেল প্ৰতিষ্ঠা হৈছিল, সতীৰাধিকাৰ যিটো স্মৃতি আছিল, সেই সতীৰাধিকাৰ স্মৃতিত আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে ব্ৰহ্মপুত্ৰৰ বৰলুইতৰ বুকুত প্ৰথম নাও খেল অনুষ্ঠিত কৰিছিল। আৰু সেই তেতিয়াৰ পৰাই নাও খেলৰ ঐতিহ্য আমাৰ যিটো সম্প্ৰীতিৰ নিদৰ্শন, সেই সম্প্ৰীতিৰ নিদৰ্শনটো নাও খেলৰ ঐতিহ্যৰ পৰা দাঙি ধৰিছিল জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে। আৰু সেই আদৰ্শৰ শিৰোগত কৰিয়েই আমি ষষ্ঠমবাৰৰ বাবে আজি নাজিৰা উপনাজিৰা 1 নং ৱাৰ্ডৰ এই বশিষ্ঠ গংগা খ্যাত দিখৌ নদীৰ পাৰত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। ইমান ধুনীয়া এই টিম আৰু মায়াবিনী দল। আমি দুইটি দললৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আমি মায়াবিনী আমি ভোগালী শুভেচ্ছা জনাইছোঁ। মায়াবিনী দলক আহিবলৈ জনাইছোঁ।